হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পলি প্ৰিয়াংশুৰ ওচৰত গৈছিল আৰু মোক এটা হেল্প কৰিব লাগিব বুলি প্ৰিয়াংশুক কৈছিল। আৰু তেতিয়া প্ৰিয়াংশুই কি হেল্প বুলি সোধাত মই এখন নতুন মা কালীৰ থাপনা প্ৰতিষ্ঠা কৰিম বুলি ভাবিছো। মই বিচাৰো আটায়ে ঘৰৰ প্ৰাণ প্ৰতিমা প্ৰতিষ্ঠা কৰাত সকলোৱে আগভাগ ল'ব লাগে বুলি প্ৰিয়াংশুক কৈছিল। আৰু প্ৰিয়াংশু চিন্তাত পৰিছিল, তোমাৰ কথাটোক লৈ মোৰ অলপো আপত্তি নাই, কিন্তু মাই জানো মানি ল'ব বুলি পলিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পলিৰ ওচৰত মাক যাব আৰু তুমি এইবিলাক কি কৰিছা? তুমি বোলে কালি মাৰ থাপনা প্ৰতিষ্ঠা কৰিবা বুলি পলিক সুধিব আৰু এইবিলাক কাম তুমি কৰিব নোৱাৰা। মই থকালৈকে বুলি পলিক কব আৰু মই এবাৰ যি কৰিম বুলি ভাবো তাকে কৰিমেই বুলি মাকক কব। আৰু মাকে তুমি কেনেকৈ কৰা ময়ো চাওঁ দিয়াচোন বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ পলি আজি প্ৰিয়াংশুৰ ওচৰত যাব আৰু মাক তুমি বুজাবাচোন, মোক কালিমাৰ থাপনা প্ৰতিষ্ঠা কৰিব নিদিও বুলি মায়ে কৈছে। মই এতিয়া কি কৰো? মই কিন্তু এবাৰ যি কৰিম বুলি ভাবো তাকে কৰিমে, কিন্তু মোক বেয়া নাপাবা বুলি প্ৰিয়াংশুক কব। এতিয়া বাৰু প্ৰিয়াংশুই কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।